মই আৰু ছিংগাপুৰলৈ নাযাওঁ মা, আৰু গানো নাগাওঁ। মোৰ লগত থকা মানুহ কিছুমানেই বৰ বেয়াকৈ ঠগিলে মোক। ইমান ঠগিলে। মই খাওঁতে বওঁতে উঠোঁতে বহোঁতে তেওঁলোক অহৰহ মোৰ লগতে আছিলে। তেওঁলোকে মোৰ গানত আপ্লুত হৈ ভাৰততে বিয়পাই দিছিলে আৰু বিশ্বৰ দৰবাৰলৈ লৈ যাব খুজিছিলে। পিছে সেইবোৰ যে তেওঁলোকৰ ভেকু ভাওনা আছিলে মই জনাই নাছিলোঁ। মই জনা নাছিলোঁ তেওঁলোকৰ মনত থকা কূটনীতি কূটবুদ্ধিবোৰৰ কথা। মই জনাই নাছিলোঁ তেওঁলোকৰ হৃদয়ত থকা হিংসা বিদ্বেষ ঘৃণা হত্যাবোৰৰ কথা। মই ভাবিছিলোঁ আঁতৰাই পেলাইছে চাগে আজিকালি মানুহে আদিম সেই প্ৰবৃত্তিবোৰ। আদৰি লৈছে চাগে প্ৰেম ভালপোৱা মানৱতাবোৰ। আচল কথাটো কি জানা? মই তেওঁলোককো নিজৰ দৰেই ভাবিছিলোঁ, বিশ্বাস কৰিছিলোঁ নিজৰ তেজ মাংসৰ দৰে। ঢালি দিছিলোঁ মোৰ টকা পইচা যশ মান প্ৰেম ভালপোৱা সকলোবোৰে। হয়তো মোৰ ভুলটো এইখিনিতে হৈ গ'ল। তুমি হয়তো মোক সুধিব পাৰা মইনো এইটো ভুল কিয় কৰিলোঁ? আচল কথাটো কি জানা? মানুহ হ'বলৈ জানো মানুহক মানুহৰে প্ৰয়োজন নহয়? বাৰু সেইবোৰ কথা বাদ দিয়া এতিয়া। মানুহবোৰ কুশলে আছেনে? মাটি পানী বায়ু আকাশ পৃথিৱীক লৈ গোৱা মোৰ গানবোৰ এতিয়া তেওঁলোকে কেনেদৰে আদৰিছে মোক জনাবা। তেওঁলোকক নিজৰ ভৰিতো থিয় হ'বলৈ ক'বা। প্ৰেম ভালপোৱাবোৰ জননীক দিবলৈ ক'বা। আৰু কাকো কোনেও ঠগ প্ৰবঞ্চনা কৰিবলৈও মানা কৰিবা। মোৰ ক্ষেত্ৰত বাৰু যি হ'ল হৈ গ'ল। ইতি জুবিন।